আমাৰ মাজত উপস্থিত আছে আন এগৰাকী অসমৰ সন্মানীয় খেতিয়ক উদ্যান শস্যৰ মাদাং গোৱালপাৰা জিলাৰ শ্ৰীযুত দেৱব্ৰত ৰাভা ডাঙৰীয়া। মই দেৱব্ৰত ৰাভা ডাঙৰীয়াক মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো। সকলোকে এটা বিশাল হাত চাপৰিতে সকলোকে আমাৰ অতিথিক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে এয়া মাননীয় দেৱব্ৰত ৰাভা ডাঙৰীয়া, মাননীয় প্ৰাক্তন ৰাজ্যিক সভাপতি তথা সন্মানীয় সাংসদ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াই তেখেতক আদৰণি জনাইছে। মাননীয় সাংসদ তথা প্ৰাক্তন ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে বৰপেটা জিলা বামুণবাৰীৰ আন এগৰাকী বিশিষ্ট মৎস্যপালক শ্ৰীযুত গুৰুপ্ৰসাদ দাস ডাঙৰীয়া। মই দাস ডাঙৰীয়াকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো। মাননীয় গুৰুপ্ৰসাদ দাস ডাঙৰীয়া, মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী তেখেতক আদৰণি জনাইছে। সকলোকে এটা হাত চাপৰিৰ সৈতে তেখেতক কাঠফুলা উৎপাদক আৰু উদ্যমীৰ জৰিয়তে অসমৰ হাজাৰজনৰ বাবে আদৰ্শ সৃষ্টি কৰা ঠাকুৰকুচি চন্দ্ৰপুৰ গুৱাহাটীৰ শ্ৰীমতী তুলিকা গগৈ স্বৰ্গীয়ানী, মই মাননীয় বাইদেউকো স্বৰ্গীয়ানী বাইদেউকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো। মাননীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াই তেখেতক আদৰণি জনাইছে। সকলোকে এটা হাত চাপৰিৰ সৈতে আমাৰ সন্মানীয় সমূহ অতিথিক আদৰণি জনাবৰ বাবে আহ্বান জনাইছো। আমি সকলো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আহি আমাক উৎসাহিত কৰাৰ বাবে, আমাক কৃতাৰ্থ কৰাৰ বাবে, অনুপ্ৰাণিত কৰাৰ বাবে। আমি আমাৰ আজি যি মূল অনুষ্ঠান, এই মূল অনুষ্ঠানলৈ আমি আগবাঢ়িছো পঞ্চায়ত নিৰ্বাচন 2025 আৰু এই নিৰ্বাচনৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শসমূহ বিষয় সন্নিৱিষ্ট কৰি, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটসমূহ বিষয় সন্নিৱিষ্ট কৰি আজি আমি এখন সংকল্প পত্ৰ অসমৰ ৰাইজৰ কাৰণে মুকলি কৰি দিব বিচাৰিছো। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি সংকল্প পত্ৰ উন্মোচন কৰিবৰ বাবে আহ্বান জনাইছো। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই সংকল্প পত্ৰ উন্মোচন কৰিবৰ বাবে মাননীয় ৰাজ্যিক সভাপতি মহোদয় অনুৰোধ জনাইছো। শক্তিশালী পঞ্চায়ত ৰাজ, সমৃদ্ধিশালী অসম, এই বাণীৰে অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা, ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি প্ৰতিশ্ৰুতি, আমাৰ যি